খাই লওঁ আকৌ মিকি লগত চাহ ঐ টিকলি ক'ত বহিছা ইচ ইচ বহা 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 এয়া কোনে খাব খাই লো খাই লো খাই লো এয়া সোমাই দে অকণমান দে অ' অ' ঐ ঐ ইয়ে চাহ 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 আহক আমি খাই লওঁ তেওঁ উঠি তেওঁ নিজে খাব আজি তেওঁৰ কামটো ময়ে কৰি দিওঁ আৰু গাইছ আজি মোৰ উঠা বহুত দেৰি হৈ গ'ল 8টা বজাত উঠিছোঁ এতিয়া বতৰো বেয়া বৰষুণ বতৰ কাষ্টমাৰো নাহে এনেকুৱা বতৰত সেইকাৰণে লাহে ধীৰে উঠিছোঁ আজি এতিয়া চাহখন খাই লওঁ তাৰপিছত আৰু দোকান খুলিবলৈ যাম আৰু এইজনী আমাৰ বেটী তাই বোলে নতুনকৈ খেল লৈ গৈছে খেলিবলৈ ভাল পাইছে বাল্টিঙত সোমাই পিনি থাকি ভাল পাইছে বাল্টিংটোত তাই খেলি থাকিব লাগে বাল্টিঙতে বহিব লাগে বাল্টিঙতে খাব লাগে বাল্টিঙতে ফুৰিব লাগে ক'ত যাবা এতিয়া ফুৰিবলৈ ক'ত যাবা কাষ্টমাৰ আহি আছে এজন এজনকৈ বৰষুণ দি আছে সেইটো কাৰণে লাহে লাহে আহিছে কাষ্টমাৰবিলাক আৰু এনেকুৱা ফাল্টু মানুহ আছে ড্ৰেইনটোৰ ওপৰত আনি জাবৰ এগাল পেলাই দিব ড্ৰেইনটোৰ সেই পানী যাবলৈ কাৰণে ৰাস্তা থৈছে যে তাত আনি জাবৰ পেলাই দিয়ে বৰষুণ দিলে মানে গোন্ধায় ৰ'দ দিলে গোন্ধায় তাকে যদি কওঁ বোলে ইয়াত জাবৰ নেপেলাব তেতিয়া কয় তোমাৰ ঘৰত পেলাইছোঁ নি বোলে সেইটো কি কথা হ'ল বাৰু আপোনালোকে কওকচোন নিজৰ ঘৰত জাবৰ পেলাব লাগে লোকৰ পদূলিত আহি পিনি এনেকৈ জাবৰ পেলাই নিব নাস্তা আহি গ'ল নাস্তা খাই লওঁ আৰু এইফালে কাষ্টমাৰক আকৌ পৰা জলকীয়া কেইটামান নিবলৈ আহিছোঁ ঢেৰ জলকীয়া লাগিলে এইখিনি পকি আছে জলকীয়া এয়া মই কেইটামান ছিঙি ল'লোঁ এইকেইটাই হৈ যাব আমাৰ কাৰণে জ্বলা ইমান জ্বলা খাব নোৱাৰোঁ এজোপা এনেই নিয়মত আৰু জলকীয়া এজোপা থাকিব লাগে বুলি আছে আৰু খোৱাটো বহুত কম হয় এয়া মাংস বনি আছে দুপৰীয়া খাবলৈ পদিনা চাটনি কৰিব এই টেঙা দি দিছে এইটো পদিনা আৰু জলকীয়া চলকীয়া দি মেলি ধুনীয়াকৈ এইখিনি চাটনি কৰিব কোমোৰা মাংস বনাব এতিয়া এয়া মাংস কাটি থৈছে আপোনালোকক খাবলৈ টাইমত দেখাম দেই এতিয়া হৈ লওক ধুনীয়াকৈ তৰকাৰীখিনি বেলেগ ধুনীয়া চেণ্ট আহিছে কিন্তু দেই খাদ্য খাদ্য লাগিছে এইজনী হৈ গ'ল একদম মহা কচুগুটি ইটোও লাগে সিটো লাগে চব দেখিছেনে চব কেনেকৈ পেলাই দিছে অঁ তাই এতিয়া নতুনকৈ খেল আৰম্ভ কৰিছে বাল্টিং লৈ পিনি খেল এইফালে এগাল চাওকচোন বজাৰ কৰি থৈছে এইটো জিকা পুৰা বনাইছে জিকা পুৰিলে পিঁয়াজ দি পিনি এয়া সনা বনাইছে জিকা সনা আৰু এইফালে আছে পদিনা চাটনি এইখিনি পদিনা আৰু মাংসটো কিমান আগবাঢ়িলে চাওঁচোন বোলক এয়া মাংস উতলি আছে মজা হৈছে কালাৰ চাওকচোন অ' মাই গড কালাৰ চাওকচোন ইয়াত টেষ্টিঙৰ কাৰণে আহি গ'ল মই সদায় অকণমান টেষ্টিং কৰোঁ আৰু মোক টেষ্টিং নকৰালে মানুহজনী বোলে ভালেই নালাগে সেইটো কাৰণে এতিয়া টেষ্টিং কৰি পূৰা গৰম গৰম হৈ আছে একদম উতলি আছে অকণমান ঠাণ্ডা হ'বলৈ থৈছোঁ তাৰপৰা টেষ্টিং কৰিম টেষ্টিং কৰি হৈ গ'লে আৰু খানা ৰেডি হৈ যাব আৰু মই টেষ্টিং কৰি দিয়াৰ পিছত আৰু খানা নমাই দিয়ে গেছৰ পৰা খানা নমাই দিয়ে তাৰপিছত আৰু খাব পৰা হৈ যায় আৰু
চিমেণ্টৰ গাড়ী খালী কৰাই নাই, কিন্তু পে'মেণ্ট আগেই লাগে। এতিয়া পে'মেণ্ট লগাবলৈ যাওঁ, বেংকৰ পৰা আহোঁগৈ। গাড়ীখন যোৰহাটতে ৰখি আছে, বতৰটো বেয়া কাৰণে মাতা নাই, কিন্তু এতিয়া গাড়ীখন খালী কৰি দিওঁ ভাবিছোঁ। আৰু এতিয়া মই বেংকৰ পৰা আহোঁগৈ। দেখিছেনে, গাড়ী ঘৰত আহি পোৱাহিয়ে নাই, মাল খালী কৰাই নাই, পে'মেণ্টটো কোম্পানীক আগেই দিব লাগে। চিমেণ্টৰ গাড়ী সোমাব, এইখনে চাইড কৰিছোঁ। চিমেণ্টৰ গাড়ীখন আহি গ'ল। চিমেণ্টৰ গাড়ী আহি গ'ল। এতিয়া খালী কৰিব লাগিব, বৰষুণতে খালী কৰি দিম। আৰু ডাঙৰ বৰষুণ নহয়, চিপচিপীয়া বৰষুণ। পাৰ্টি কৰিছিলোঁ, পাৰ্টিয়ে কৈছোঁ তাৰ ঘূৰাই আছে খালী হ'বই এতিয়া, মানে এই 2 খাব লাগিলে খালী হৈ যাব। চিমেণ্ট পুৰা খালী হৈ গ'ল, পুৰা খালী। এইফালে কেইটামান আছে। আনলোডিং হৈ আছে চিমেণ্ট। জগাটোৰ নাম কি কৈছিল দাদা? জগাটোৰ নাম কি আছিলে? ৰখাই থৈ দিছোঁ, কমপ্লিট খালী নহ'লে কাইলৈ মৰ্ণিং খালী কৰিম। আজি বৰষুণটো বহুত বেছি জোৰত দি দিলে, সেইকাৰণে মৰ্ণিং 5টা বজাতে খালী কৰাই দিম। আৰু লেবাৰকেইটাইও যাওঁ যাওঁ কৰি আছিলে। গাড়ীটো ইয়াতে চোতালত ভৰাই থৈ দিবলৈ কৈছোঁ, কিন্তু ড্ৰাইভাৰে কৈ আছে যে ৰাস্তাতে থৈ দিওঁ গাড়ীটো,
যেতিয়া অলপ বেছি দেৰি হৈ যাব তেতিয়া আমি পেট্ৰল পাম্পলৈ গুচি যাম আৰু তাতে গাড়ীটো থৈ দিম। মই বোলো হ'ব ঠিক আছে, তেতিয়া মৰ্ণিঙতে গাড়ীখন খালী কৰি দিম। এতিয়া বৰষুণো দি আছে, চব বোকা বোকা হৈ গ'ল। এইবিলাক চাওকচোন, হাল বোৱা নিচিনা হৈ গ'লগৈ একদম, গোটেই হাল বোৱা নিচিনা হৈ গ'ল। ভেন্দি ভাজিছে, ইফালে শুকান ৰুটি আৰু কিবা দাইল চাইল বনাই থৈছে। এতিয়া আৰু ৰুটিটো খাই দিম আৰু ৰাতি, তাৰপিছত আৰু শুই থাকিম আৰু।